আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই হিদিনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মুৰকে গুটে হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেটা মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিতু হ্যারাসমেন্ট চলে এটা অখিল গগৈ গৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া হেক কৰি দিলে শেষ জিতু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই চালে তো মানুহেটো না জানে যে কাৰ কঠিয়াটো কাৰ আছিল যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিল এই কথাখিনি সাহসৰে কব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালিয়ে ৰাহুল গান্ধী আহিব কি শিকিব আদানিক মাটি দিলে আম্বানিক মাটি দিলে কাৰণে মই কৈছো আমাৰ ঘৰ কেটা আদানি হাতী কেটা আম্বানি ঘুৰি আহিছে কালি ৰাহুল গান্ধী আছে তাত কমেন্ট নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিক্যাল আহে দুখিয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশনাল ওয়েবসাইট বিলাকত এই মানুহ বিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গুটে আপোনালোকে ইন্টাৰনেশনাল ওয়েবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ওয়েবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব একাৰণে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্নমেন্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিসাইজ কৰি আছে কালি পৰখে মই লুৰিনজ্যোতি গগৈ ষ্টেটমেন্ট দেখি আছো এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি